श्रीमद् भागवत प्रथम स्कंध श्री कृष्णाय नमः। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। सकल निगम कल्पतरु तार फल
কৃষ্ণ জয় গুরু। গৃহস্থক মাতি দিয়ে যাতে ঘুরাই আমি হইলে হব আমার রহস্য কথাটার নাম মহিমে 434 নাম মহিমা নিগদতি হুক খুলিলা নির্পতি নামর যেন প্রভাব অপার সংসার সাগর তরিতে নামে হে সুদৃঢ় হরি নাম বিনে জপ জৈব দানে সাধিবে নপাৰ গতি নামৰ সমান নাহি পুণ্যৱান জানিবা হিষ্ট নিৰপহতি অপাপী অজামিন জাতি কুলহীন খিচৰি বেচাৰপতি গলে লগাই জৰি যমদূতে ধৰি নেই নৰক প্ৰতি নাৰায়ণ বুলি ডাকিল দৰত অধম বিপ্ৰ পামৰ এতে কতে শুদ্ধ হৈবা হয়া মুখ পাইল মহিমা দেখা নামৰ নাম কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধ ছেদ সমস্ত সংসাৰ নামেহে উদ্ধাৰ কহিলো পৰম বেদ ইহার প্ৰমাণ সুলভে জানিবা যিজনে নাম কৰণ তাৰ আউৰ তীৰ্থ ব্ৰত তপ জপ কৰ্মটো মন পোহৰ অভগতিক মাত্ৰ কৰিলে নিশ্চয়
জীবন তার ফল নাম কোন ধরি মর কর্ম করি নুগুসয় মনৰ মল স্বৰ্গ নৰক কৰ আয়া জাত গৰম মলিন মতি নাহি নাহি জানা ইটো সংসাৰত নাম বিনয়ান গতি অপৰম গোপনী কথা ইটো যিটো শুনয় ধনয় ভক্তি ভাৱে নাপাই যাতনা কম দূতে তাক চকু মেলি চাৱে জয়ত প্ৰিয় ধৰ্ম মহামন্দ বুদ্ধি অধৰ্ম কমাত্ৰ সংশয় তথাপি ই কথা শুনন্তে ভনন্তে বিষ্ণু ভৱন কৃষ্ণ। আমি মোৰ ভাতৃ প্ৰতিম আজি আপোনালোকক বৈকুণ্ঠৰ শাস্ত্ৰ যি পৰমংগল নাম অমৃত আপোনালোকক আজি তৃপ্তি দিব বুলি মই আশা ৰাখিছো আৰু বাপজনক আগবাঢ়িবৰ কাৰণে সেৱা জনাইছো। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ সৰ্বেশ্ব সৰ্বদ্ৰষ্টা ভগৱান কৃষ্ণৰ অভয় পদ পংকজ কমলত কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰী চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ। লগতে আপোনাহক মহামহন্ত শ্ৰীমন্ত শংকৰদেৱ সংঘ পূব যোৰহাট আঞ্চলিক শাখা বাগধৰা বস্তি প্ৰাথমিক শাখাখনৰ নাম 56 নং মুৰমুৰীয়া প্ৰাথমিক শাখাৰ পঞ্চধাৰ বাবজনৰ নামটো পাহৰিছো মই। দেৱেন নায়ক বাবজনাৰ গৃহত সংস্কাৰ নামৰ অন্তত কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম জ্ঞান যজ্ঞ কল্পতৰু শাস্ত্ৰ মহাভাগৱত ভাগ শ্ৰৱণ আৰু কীৰ্তনৰ কাৰণে দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱক আমন্ত্ৰণ কৰি আনিছে আৰু আসন অলংকৃত কৰাই আসনৰ কষ্ট বৃদ্ধি কৰি আছে। আমি একেলগে সমূহ ভক্তবৃন্দ চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ব্ৰজধামৰ গোপিনী স্বৰূপ আইন মাতৃ সমস্ত যথেষ্ট সংখ্যক দূৰ দূৰণিৰ পৰা আহি
আসনত প্ৰবিষ্ট হৈ আছে আমি সবাৰো আই মাতৃৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। মোৰ অভিন্ন আত্মা পৰম শ্ৰদ্ধাৰ মানৱ জাতি বা আপোনাসৱক কুকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত পান কৰাইছে। আমি তেৰাৰ চৰণত ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। লগতে এই আঞ্চলিক শাখাৰে প্ৰাক্তন সম্পাদক মোৰ কুহিত এতিয়া জিলা সদস্যৰ দায়িত্বত থকা আমাৰ পৰম শ্ৰদ্ধাৰ মই একেলগে আমি স্কুল শিক্ষা শেষ কৰা হৈছিলে আমাৰ ভাৱজনক শুক্লাল মাহলী বাবুক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি প্ৰভু ভগৱন্তৰ পৰম মংগল নাম যিজন মহান বৈষ্ণৱ পৰম সাধু পৰম ভকত আপোনাসৱক নাম আনন্দ বিলাই দিলে মোৰ পৰম শ্ৰদ্ধাৰ অতুল নায়ক বা আমি তেৰাচি চৰণতে ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। ভগৱানৰ কৃপা কৃষ্ণ কৃপা যেতিয়া থাকে ভকতৰ প্ৰতি তেতিয়াহে ভকতে সাধুৰ সং লাভ কৰিব পাৰে বুলি কৈছে। ভকতৰ সংটো সহজে নাপায়। এই অনুষ্ঠানটি যদি গৃহস্থই অহংকাৰ কৰি পাতিলেহেঁতেন বোলে মোৰ ধন টকা পইচা আছে বোলে ভকতৰনো কাম কি বোলে ভকত বোলে ভককে আহিব কটকটকে চুবাব আৰু টমটমকে ওলাই গুচি যাব। গতিকে অহংকাৰ কৰি যদি এই অনুষ্ঠানটো পাতিলেহেঁতেন মোৰ ধন টকা পইচা আছে বোলে মই খাবলৈ যোগাৰ কৰি দিম আৰু নাম এষাৰ গোৱাম আৰু এই বুলি যদি ভাৱনা লয় তেওঁ অনুষ্ঠানটো পাতিলেহেঁতেন তেনেহলে কৃষ্ণই কি কৰিলেহেঁতেন জানেনে? ৰাতিপুৱাৰ পৰাই দবা পিটা বৰষুণ দি দিলেহেঁতেন ইয়াত এজনো ভকত উপস্থিত নাথাকিলেহেঁতেন। ঔ হৰি গতিকে তেখেতৰ প্ৰতিও ভগৱানৰ কৃপা আছে। সেইকাৰণে ইমান ভকত আজি বন্ধৰ বাৰ নহয় হয়নে? খোলা বাৰতো নাই কমেও 100-150 ভকত আহি উপস্থিত হৈছে। তাৰমানে তেখেতৰ প্ৰতি ভগৱানৰ কৃপা আছে। এই কাৰণে পূৰ্বজন্মত পুণ্যৰ ফলত মানুহ ভকত হ'ব পাৰে। পূৰ্বৰ সংস্কাৰ থকাৰ কাৰণে আমি কৃষ্ণৰ ভকতৰ সং হ'ব পাৰো। এই নাম বস্তুটো আপোনাক এনেই পোৱা নাই বা আমি এনেই পোৱা নাই। আদি হয়তো যুগতে আপুনি মই ভগৱন্তৰ লগত ভক্তি কৰাৰ কাৰণে এই নাম বস্তুটো আপোনাক আমি লাভ কৰিছো। বুজিছেনে বাৰু? নামলে নিমন্ত্ৰণ কৰিলেও কিন্তু নামত আহিব নোৱাৰে যদি ভগৱানৰ কৃপা নাথাকে। গতিকে আপোনাক আমি আজি যে কৃষ্ণ নাম লৈছো বা ভগৱানৰ ভক্তি কৰিছো বা ভগৱন্তক আৰাধনা কৰিছো, আচলতে আমাৰ নিচিনা অন্তৰ্য জাতি পতিত সকলৰ প্ৰতিও ভগৱন্তৰ কৃপা আছে। সেইকাৰণে গীতাত কৈছে যে মূৰ ভকতৰ কিয় জাত বিচাৰিলা চণ্ডালো পৰ্যন্ত ভজি পাৰিবা মোৰ ভকতৰ তুমি জাতি নহদিবা। চণ্ডাল যদিও মোৰ নাম লয় তেওঁ ব্ৰাহ্মণতকৈ শ্ৰেষ্ঠ হয়, পবিত্ৰ। আৰু যদি ব্ৰাহ্মণ হৈ কিনি যদি ঈশ্বৰৰ নাম নলয় ভগৱানৰ ভকতি নকৰে তেওঁ চণ্ডালতকৈ অপবিত্ৰ বুলি কৈছে। বুজি পাইছে? গতিকে আপোনাক আমি পুণ্যৱান ব্যক্তি। ভাগৱতে সিদ্ধান্ত দিছে 10ম স্কন্ধত কৈছে যে 100 কোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈৰাগ ক্ষয় সিহি জন কৃষ্ণ কথা শুনিব পাৰে পাপীৰ কাণত কথা পুচি হেন তাৰে। পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। গতিকে আমি মানৱীয় জন্মটো সাৰ্থক কৰিবৰ কাৰণে আজি এই অনুষ্ঠানটো পাতিছে বাপজনে। গতিকে আমি এজন অজামিল আছে ভাগৱতত ওলাই গ'ল। অজামিল বোলে এটা অধ্যায় 6ষ্ঠ স্কন্ধত এইটো নহয়, আমি সকলোৱে অজামিল। এই অজামিল কেনেকে ঈশ্বৰৰ নাম লয় ভগৱানৰ ভক্তি কৰি কেনেকে কৰিব নিজকে নিজৰ ফালে টানি লৈ আহিব লাগিব কথাবিলাক।
যে আমি এজন অজামিল হৈ এই অজামিল হৈও অন্তিম সময়ত যে নামৰ আশ্ৰয় লৈ জীৱনটো শুদ্ধ হৈ বৈকুণ্ঠলৈ গ'ল। গতিকে আমাৰ এই বৈবাহিক জীৱনত অনন্ত অনন্ত অপৰাধ, অনন্ত অনন্ত পাপ, আমাৰ জীৱনত কোটি কোটি পাপ হয়, কোটি কোটি পাপ হয়, অনন্ত অনন্ত অপৰাধ হয়। এই পাপ বিলাকৰ মোচন কোনে কৰিব? বোলে তপে কৰিব, যজ্ঞ কৰিব, ব্ৰতে কৰিব বোলে নহয়। তপ জপ যজ্ঞ দান যিমানে যি কৰ, কিন্তু নামৰ সমান নামেহে আমাক তাৰিব। সেইকাৰণে সূৰ্য গ্ৰহণত শতকোটি ধেনু ব্ৰাহ্মণক দেই দান, প্ৰয়াগ গংগাৰ জলত নিবাস কৰে দশ কল্পমান, অযুতেক যজ্ঞ কৰে মেৰু সম সুবৰ্ণক দেই দান। গোবিন্দৰ নামৰ শত ভাগ ৰেণুহে সমান। বুজি পাইছে? গতিকে কোনোবা যদি ঈশ্বৰৰ নামত আশ্ৰয় লৈছে, সেই নামৰ দ্বাৰাই তেওঁ পবিত্ৰ হব পাৰে। আৰু সেই কাৰণে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত ব্ৰহ্মবধ, গো হত্যা লাগিলে যিমান ডাঙৰ পাপ হওক, এই নামে আমাক পবিত্ৰ কৰিব পাৰে। কিন্তু কথা এটা আছে ইয়াৰ ভিতৰত, বোলে নামে আমাক পবিত্ৰ কৰিলে, ভকতে আহিলে নাম গালে, নামটো আমি উচ্চাৰণ কৰিলো, শুদ্ধও হল। কিন্তু যেনেকে হাতীয়ে বোলে ধুনীয়াকে গা পা ধুই ললে নদীত, হয়নে বাৰু? গা ধুৱাৰ পিছত হাতীয়ে আকৌ পাৰলে যেতিয়া উঠি আহে, নিজৰ শুঁড়েৰে কি কৰে, এক চাটি বালি পিঠিত মাৰি লয়। তেনেকুৱা আমি হব নাপায়। নাম যদি আমাক শুদ্ধ কৰিলে, নামৰ পিছত আৰু বলেৰে যদি আমি পাপ কৰিবলৈ যাওঁ, তেনেহলে এইটো কি হব বুলি কৈছে, পৰ্বত আকাৰ পাপ। সেইকাৰণে জানি শুনি পাপ কৰাটো পৰ্বতৰ সমান। নজানি পাপ হৈছে এইটো ভগৱন্ত ৰক্ষা কৰিব। কিন্তু আমি জানো যে আমাক নামে উদ্ধাৰ কৰিব, কৃষ্ণই আমাক কৃপা কৰিছে। আৰু কৃষ্ণই কৃপা কৰাৰ কাৰণে আমি উদ্ধাৰো হল ভগৱানৰ কৃপা। কিন্তু বাৰে বাৰে আমাৰ যদি আকৌ সেই পাপ যদি আচৰণ কৰো, তেতিয়া ভগৱানে সেইটো ৰক্ষা আমাক নকৰে। সেইকাৰণে আমি পাপৰ পৰা আমি পৰিত্ৰাণ কেনেকে পাম, পাপৰ পৰা কেনেকে আমি বাচি থাকিম, সেই বস্তুবিলাক আমি যত্ন কৰিম। কৃষ্ণ আপোনাক গুৰু ভকতৰ আগত মোৰ কথা কোৱা সাধ্য নাই, দৃষ্টতা নাই, তথাপিও আমি আপোনালোকৰ মাজত কথাবিলাক কৈছো। আচলতে ভাগৱত আমি জীৱনত, ভাগৱত বোলে বাপজনে আমি আহিলো কাৰণে আহিলো, হয়নে বাৰু? নাম গাবলৈ দিলে বুলি আমি নামষাৰ গালো, খাবলৈ এমুঠি দিলে খালো, আৰু আমাক বাপজনে কলে ইয়াৰ পৰা আপোনালোকক বিদায় লওক বুলি আমি বিদায় লওক, দিয়াৰ লগে লগে আমি ওলাই গুচি গলো বুলি যাবলগীয়া। যদি এই কথাটোকে আমি সদায় কৰি আছো, তেনেহলে অহাৰি। এই ভাগৱতৰ পৰা আমি ঈশ্বৰৰ কথাবিলাক হৃদয়গম কৰিব, আমাৰ জীৱনত আমি খটাব পাৰিব লাগিব। মানে আমাৰ জীৱনত এইবিলাক এটা এটা ভাগৱতৰ কথাবিলাক আমি যেতিয়া আমি হৃদয়গম কৰিম, তেতিয়া আমাৰ জীৱন পৰিৱৰ্তন হব। গতিকে একফালে ভাগৱত শুনি আছো, কিন্তু কৰ্মবিলাক যদি আমাৰ প্ৰাণী হিংসা হয়, আমাৰ হাতৰ পৰা জীৱবধ হৈছে নেকি? এক, কাৰোবাৰ অন্তৰাত্মাত আমি দুখ দিছো নেকি? দুই, হয়নে বাৰু? এনেকুৱা কামবিলাক যদি আপুনি মই কৰি থাকিম, তেতিয়া কিন্তু ভগৱান আমাক কেতিয়াও ৰক্ষা নকৰে। ভগৱান কাক ৰক্ষা কৰে? যি ভগৱন্তৰ কথা নাই, হয়নে বাৰু? যেনেকে আপুনি এজন পিতা, আপোনাৰ ল'ৰা দুজন, এজনে আপোনাৰ কথা শুনে আৰু আনজনে কথা নুশুনে, আপুনি কাক ভাল পাব? শুনাজনক ভাল পাব নে নুশুনাজনক? যিজনে আপোনাৰ কথা শুনে সেইজনকে ভাল পাব। ঠিক ভগৱানৰ কথা যিজনে শুনিব সেইজনকে ভগৱান ভাল পাব। ভগৱানে তেওঁৰ ওচৰত বান্ধ খাই যায় প্ৰেম ভক্তিৰে। গতিকে আমি নামত সুদৃঢ় বিশ্বাস যেতিয়া কৰিম,
ইয়াতে কৈ গ'ল যে অপাৰ সংসাৰ সাগৰ তৰিতে নামেহে উদিহ নাম হৰি নাম বিনে জপ যজ্ঞ দানে সাধিবে নপাৰে গতি। এতিয়া যে কলিযুগত নামেই শ্ৰেষ্ঠ। গতিকে বেলেগ প্ৰকাৰে কোনোবা যদি গতি ল'ব পাৰে বিচাৰিছে, সেইবিলাক আচলতে ম্যাদ উকলা দৰৱ খোৱাৰ নিচিনা হয়, এক্সপায়াৰ টাইম। এইটো ভাগৱতে সিদ্ধান্ত দিছে, বোলে কাতি বাপে বেলেগকে লোৱা নাই, হয়নে বাৰু? ভাগৱতে কৈছে যে হৰি নাম বিনে ষষ্ঠ স্কন্ধ অজামিল উপাখ্যানত কৈছে হৰি নাম বিনে জপ যজ্ঞ দানে সাধিবে নপাৰে গতি। তাৰপিছত কৈছে নামৰ সমান নাহি পুণ্য আন জানিবা হিষ্ট নিপতি। ৰজা পৰীক্ষিতক কৈছে, এই ৰজা পৰীক্ষিত যে তুমি যাগ যজ্ঞ পূজা পাতল কৰা, কিন্তু কলিযুগৰ ব্যৱস্থা সেইটো নহয়। নামেহে সাধিব পাৰিব গতি। যাগ যজ্ঞ পূজা পাতল যদি কোনোবা কৰি আছে, জপ কৰি আছে, যজ্ঞ কৰি আছে, দান কৰি আছে, এইবিলাক কলিযুগত অসাৰ। সেইকাৰণে কলিযুগৰ ধৰ্ম হৈছে নাম ধৰ্ম। আৰু এই নাম ধৰ্মটোকে আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছে। আৰু আপুনি মই ইমান আমাৰ প্ৰতি ভগৱানৰ কৃপা, হয়নে? আমি আজি নাম ধৰ্মটো কৃষ্ণৰ কৃপাত পালো নাই, ভগৱানৰ কৃপাত পালো নাই। আৰু এই নাম ধৰ্মটো পায়ো আপুনি মই খেল ধেমালি লগাই আছে। আজি এই নাম ধৰ্মটো পায়ো আপুনি মই কি কৰি আছো? নামৰ মহিমাটো বুজি পোৱা নাই। গতিকে আজি যদি আমি নামৰ মহিমাটো, আমি গুৰুজনে আমাক ইমান কৃপা কৰিছে জীৱবিলাক, যে নামে আমাক বহুত পৰিৱৰ্তন কৰিব পাৰে। অকল পৰিৱৰ্তনে নহয়, যে পুনৰূপী জনম, পুনৰূপী মৰণ, পুনৰূপী জঠৰী জননী শয়নম, যি আয়াজাত কৰিব আছে। আমাৰ বাপজনে অকণমান আখৰে ধৰি দিল কৃষ্ণ কি ক'লে পিছৰ পৰা? পাপী অজামিল জাতি কুলহীন শ্ৰী বৈশ্যাৰ পতি গলে লগাই জৰি যমদূতে ধৰি নেই নৰকক প্ৰতি। নাৰায়ণ বুলি ডাকিল দৰত অধম বিপ্ৰ পামৰ এতেকতে শুদ্ধ হয়া মুখ পাইল মহিমা দেখা নামৰ। অজামিল নামৰ এজন ব্ৰাহ্মণ আছিল। তেওঁ প্ৰথমে ভকত আছিল, একান্ত ভকত ভগৱানৰ। কিবা এটা তেওঁৰ বিপাক ঘটিল, দৈৱবাসে মানে বিপাক হৈ যায়, মানুহৰ ভুল হৈ যায়। তেওঁ এখন হাবিত মানে গৈ থাকোতে হাবিখনৰ ওচৰতে এটা বেশ্যাৰ গৃহ আছিল, বেশ্যা নাৰী। তেওঁৰ ওপৰত দৃষ্টিটো গ'ল, চকুটো আকৌ চাব, আকৌ দেই, চকুটো স্বৰ্গলৈ যায় আৰু নৰকলৈ যায়, চকুটো যাবই। আপুনি যদি কৃষ্ণ বুলি তাৰ পৰা বাচি আহিব পাৰে তেনেহলে বাচিলে। আৰু যদি বোলে নাই চকুৰ, আপুনি যদি ইন্দ্ৰিয় বিলাকৰ লগত যদি আপুনি সেই চকুটো গৈছে বুলি আপুনিও যদি গুচি যায়। সেইকাৰণে 5টা জ্ঞানেন্দ্ৰিয় আৰু 5টা কৰ্মেন্দ্ৰিয়। কি? চকু, নাক, কাণ, হয়নে, মুখ আৰু তক্ক, এই 5টা কৰ্মেন্দ্ৰিয়, এই জ্ঞানেন্দ্ৰিয়। আৰু 5টা কৰ্মেন্দ্ৰিয় হৈছে হাত ভৰি, হয়নে বাৰু? হাত ভৰি, গুহ্য, মুখ আৰু লিংগ, এই 5টা হৈছে কৰ্মেন্দ্ৰিয়। জ্ঞানেন্দ্ৰিয় হৈছে চকু, ছাল, জিভা, হয়নে বাৰু? চকু, ছাল, জিভা, তক্ক মানে ছালটো, এইবিলাক হৈছে, আৰু কাণখন, এইটো হৈছে জ্ঞানেন্দ্ৰিয়। আৰু এই 10 ইন্দ্ৰিয়ক কন্ট্ৰল কোনে কৰি থাকে? মনটোৱে। এই 10 ইন্দ্ৰিয়ক কোনে মানে কন্ট্ৰল কৰি থাকে? মনটোৱে। এতিয়া মানুহবিলাকে যে এতিয়া ভকত হৈ কিনে যে মানুহবিলাকে যে মদ খাইছে, তাৰমানে কোনোবা এখন দোকানত পালে, দোকানত গ'ল, কোনে লৈ গ'ল? তাক মনটোৱে লৈ গ'ল। মনটোৰ কথা শুনি আছে, মনটোৱে লৈ গ'ল, তাত গ'ল, তাত আকৌ গ'ল, দোকানীজনে একটা গিলাচ দিলে, হয় না বাৰু? তাৰপিছত গিলাচটো দিয়াৰ লগে লগে 7 নম্বৰ কৰ্মেন্দ্ৰিয়টোক মনটোৱে ইণ্ডিকেশ্যন দিলে, সংকেত দিলে, তই গিলাচ উঠা, মনটোৱে ক'লে, এতিয়া ই লাহেকে উঠিল। জিভা নামৰ ইন্দ্ৰিয়টোৱে কৈছে, এতিয়া এটা কাম কৰ, তই বোলে সোৱাদটো লৈ ল।
তাৰপিছত এনেকৈ কৰি হৰি ৰাম। তাৰপিছত আছে কয় কি ক'লে আপোনালোকে বোলে মই কৃষ্ণ ক'লেহে খাই দিয়ে বোলে ভগৱানকে এনেকুৱা। কিন্তু মনটোৰ আল্লাহৰ তেওঁ যে আছে, মনটোৱে যে তাক পৰিচালনা কৰিলে, যে মনটোৱে বেয়াৰ ফালেও যাব ভাল ফালেও যাব। এই মনটোক আপুনি মই কি কৰিব লাগিব? কৃষ্ণৰ চৰণত অৰ্পণ কৰিব। তেতিয়া আপোনাৰ ইন্দ্ৰিয়বিলাক ঠিক ঠাককে চলি থাকিব। সাৰথীটো কাক বনাব লাগিব? আমি সাৰথী বনাব লাগিব আত্মা। মনটোৰ মনতকৈ শ্ৰেষ্ঠ হৈছে বুদ্ধি। আপুনি বুদ্ধিটো লগাব লাগিছে। বুদ্ধিতকৈ শ্ৰেষ্ঠ কি? চিত। আৰু চিততকৈ শ্ৰেষ্ঠ হৈছে আত্মা। সেইকাৰণে আত্মাটো ৰহিলে মন বিষয় উদাস। যেতিয়া মনটোক আপুনি আত্মাত সোমাই দিব, মই বেয়া নাখাওঁ, আপোনাক কোনোবা জবৰদস্তি কৰি খুৱাব পাৰিব আপোনাক। কিন্তু অজামিল কি হ'ল? বেশ্যা নামৰ ইমান ধৰ্ম পৰায়ণ মানুহ থাকোঁতেও তেওঁ বেশ্যা এজনীৰ লগত পতিত হৈ গ'ল। তাৰ ঔৰসত 10টা সন্তান জন্ম হ'ল আৰু একেবাৰে কনিষ্ঠ ল'ৰাটোৰ নাম থলে নাৰায়ণ। আৰু অন্তিম সময়ত তেওঁ ল'ৰাটোৰ নাম মাতে, ঈশ্বৰৰ নাম পাহৰি গ'ল। তেওঁ দুৰ্ঘূৰ ডকাইত হৈ গ'ল, দুৰ্ঘূৰ চুৰ হৈ গ'ল, হত্যা কৰিছিলে, লুণ্ঠন কৰিছিল। আৰু এইবিলাক কৰোঁতেও তেওঁ কিন্তু মনত অকমানো দুখ নাছিল, কাৰণ 10টা সন্তানক পালন পোষণ কৰিব লাগে। আপুনি ময়ো কৰি আছো নেকি এনেকুৱা কাম? কাৰোবাক অপকাৰ কৰি পইচাবিলাক আনি ঘটি কিনি আনি কিনি আমি নিজৰ ল'ৰা ছোৱালীবিলাকক খুৱাইছো। আমিও এটা এটা অজানিলে পাইছো দে, জ্ঞান দিল না, বৰ গুৰুত্বপূৰ্ণ কথা। এইবিলাক চৰ্চা নহয়। সেইকাৰণে আমি অকল নাম গাইছো। নাম গালে পাপ দূৰ হ'ব, নিশ্চিত হ'ব, কিন্তু ভকতি নহ'ব। ভকতি কৰিবলৈ হ'লে আমি সাধুৰ সংগ ল'ব আৰু এনেকুৱা ঈশ্বৰৰ কথাবিলাক শুনিম, হৃদয়গম কৰিম, আচৰণবিলাক আমি ল'ম, তেতিয়াহে আমি জীৱবিলাক শুদ্ধ হ'ব পাৰিম। বুজি পাইছেনে বাৰু? আমি জীৱবিলাক তেতিয়া আমি শুদ্ধ হম, শুদ্ধ জীৱ। আৰু শুদ্ধ জীৱ হ'লেহে ভগৱানে গ্ৰহণ কৰে। সেইকাৰণে আমি যিমান পাৰো জীৱবিলাক শুদ্ধ হ'ব লাগিব, বেয়াবিলাক আমি এৰিব লাগিব, ত্যাগ কৰিব লাগিব। আৰু ত্যাগেই হৈছে শান্তি। ত্যাগেই হৈছে শান্তি। আপুনি মই ত্যাগ কৰিব লাগিব, তেতিয়াই আমি শান্তি পাম। মদাহীয়ে যদি মদটো ত্যাগ নকৰে, তেতিয়া তেওঁ শান্তি পাব নে? তেওঁৰ ঘৰখন শান্তিৰে চলিব নচলিব। হয়? গতিকে প্ৰত্যেকটা বস্তু, যিটো বস্তুৱে আপোনাৰ অপকাৰ কৰিছে, ক্ষতি কৰিছে, সেই বস্তুটো আপুনি মই ত্যাগ কৰিবই লাগিব। যিটো বস্তুৰ প্ৰতি আপুনি আসক্তি হ'ব, সেই বস্তুটোৱে আপোনাক বন্ধনত পেলাই দিব। সেইকাৰণে ভকত সদায় সাৱধান হ'ব লাগিব, সাধু সদায় সাৱধান। তেতিয়াহে আমি সাৱধান হৈ চলিব লাগিব পৃথিৱীখন, কাৰণ কলিযুগ হয়। পৰম দুৰ্জন কৰি পাপৰ সাগৰ, পাপ নকৰন্তা ইয়াত নাহি একো জন। পৰম দুৰ্জন কৰি পাপৰ সাগৰ। কিহৰ সাগৰ? পাপৰ। পাপ নকৰা মানুহ এজনো নাই বোলে পাপটো হ'ব। ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক, সকলোৰে পাপ হ'ব। এই পাপৰ পৰা আমি কেনেকে বাচিম? গুৰুজনে আমাক ইমান সুন্দৰ সুন্দৰ উপায় দিছে, নাম বস্তু দিছে, ভকত বস্তু দিছে, হয়নে? আৰু ইয়াৰ পিছতো যদি আপুনি মই আৰু সংসাৰৰ দুখবিলাক, যন্ত্ৰণাবিলাক কিয় খাইছে? আমাৰ জীৱনটো সৰ্বনাশ কৰিবলৈ আগবাঢ়িছে। আমাৰ জীৱনটো নিজে আমি সৰ্বনাশ কৰিছো। সেইকাৰণে ইয়াতে সেই অজামিল নামৰ ব্ৰাহ্মণটোৱে অন্তিম সময়ত ল'ৰাৰ নাম ল'লে, নাৰায়ণ বুলি চিঞৰি দিলে। কাৰণ নাম এনেকৈ বস্তু, অজামিলে এবাৰ নাৰায়ণ বুলি কৈ কিনি তেওঁ গতি পালে। আপুনি মইতো 1000বাৰ নাৰায়ণ নাম লৈ আছে, আমাৰ গতি হ'ব নাই? ধ্যান দিব। অজামিলটো একেবাৰে নাৰায়ণ নাম ল'লে, অন্তিম সময়ত আৰু গতি পালে। আমাৰ চুলি পকি গৈছে, আমিতো নাৰায়ণ নাম, ৰাম নাম, কৃষ্ণ নাম লৈয়ে আছো, আমাৰ গতি হ'ব নাই? কথাটো সেইটোৱে দৰকাৰ। গতিকে আমাৰো নাৰায়ণ নামত গতি হ'ব, কিন্তু আমি অজামিলৰ নিচিনা শুদ্ধ ভাৱেৰে নাম ল'ব লাগিব। যদিও তেওঁ পুত্ৰৰ নাম হেৰি কৰিছিলে নাৰায়ণ নামে, কিন্তু তেওঁ ক্ৰিয়া কৰিছে, কিন্তু তেওঁৰ ভকতিটো পিছতহে হৈছে। নাম ল'লে পাপহে দূৰ হৈ গ'ল, আমাৰ গতি হৈ যাব। ভগৱানে কৈছে যে যিজন প্ৰেম ভাৱে নাৰায়ণ নাম লয়, কৃষ্ণ নাম লয়, তাৰ মহিমা কিমান আছে।
বোলে অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰো মহিমা কোনে কহি পাবে অন্ত। গতিকে কৃপালু বাপাই সমস্ত এই অজামিল নামৰ মহিমা আমি সেইকাৰণে নাম আশ্ৰয় কৰিব লাগিব আৰু নামেহে আমাৰ আচল প্ৰয়াচিত হয়। প্ৰায়চিত যে কৰো আমি যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ডই আমাক কেতিয়াও পবিত্ৰ কৰিব নোৱাৰে, প্ৰায়চিত কৰিব নোৱাৰে। জীৱক শুদ্ধ কৰিব পাৰে, প্ৰায়চিত কৰিব পাৰে কেৱল নাম। বুজি পাইছেনে? সেইকাৰণে আমি সুদৃঢ় বিশ্বাসে আমি নাম ধৰ্ম পালন কৰিব লাগিব। সেইকাৰণে সেই কথাটোকে ইয়াতে উল্লেখ কৰিছে। তাৰপিছত অকমান আখৰে নাম কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধ ছেদ সমস্তে সংসাৰ নামেহে উদ্ধাৰ কহিলো পৰম বেদ। ইহাৰ প্ৰমাণ সুলভে জানিবা যিজনে নামক ৰৰৈ তাৰ আউৰ তীৰ্থ ব্ৰত তপ জপ কৰ্মটো মন নপৰে। কৃষ্ণ কৃপালু বাপাই সমস্ত ইয়াতে সুন্দৰ এটা কথা আমাক ভাগৱতে কৈছে, গুৰুজনাই কৈছে। কি বুলি ক'লে বৰ সাংঘাতিক কথা। নাম কীৰ্তনত পৰে মনুষ্যৰ নুহি কৰ্ম বন্ধ ছেদ। কোটি কোটি জন্মৰ পাপ, কোটি কোটি কৰ্ম পাপ আমাৰ হৃদয়তে আছে। এই পাপ বিলাকৰ পৰা মনুষ্যই কেতিয়াও মানে তৰিব নোৱাৰে। গতিকে ইয়াৰ একমাত্ৰ উপায় বুলি কৈছে নাম, নামেহে তৰা। তাৰপিছত কি কৈছে যে সমস্ত সংসাৰৰ নামেহে উদ্ধাৰ কহিলো পৰম বেদ। এইটো বেদৰ ৰহস্য কথা। আৰু এই বেদৰ ৰহস্য কথাটো বহুত মানুহে নাজানে, জ্ঞানীসকলেও নাজানে। শাস্ত্ৰজ্ঞ ব্ৰহ্মজ্ঞ বেদজ্ঞ সকলো এই নামৰ মহিমাটো নাজানে। এতিয়া আপুনি মই গুৰুৰ কৃপাত আজি আপুনি মই বুজি পাইছো, হয়নে বাৰু? গতিকে এই নামৰ মহিমাটো ইমানেই আছে বুলি কৈছে যে আউৰ ইহাৰ প্ৰমাণ সুলভে জানিবা কিজনো যিজনে নামক ৰৰৈ, যিজনে ৰাম নাম লৈ থাকে, কৃষ্ণ নাম লৈ থাকে, সুদৃঢ় বিশ্বাসে ৰাম নাম কৃষ্ণ নাম লয়। তাৰপিছত কি কৈছে তাৰ আউৰ তীৰ্থ ব্ৰত তপ জপ কৰ্মটো মন নকৰে। এতিয়া আপুনি মই নামত যেতিয়া বিশ্বাস কৰিবলৈ আমাক আৰু বেলেগকে ব্ৰত কৰিব নালাগে। বোলে একাদশী ব্ৰত কৰিব নালাগে, বোলে একাদশী ব্ৰত কৰিব নালাগে, ক'ৰবাত তীৰ্থত যাব নালাগে, হয়নে বাৰু? ভগৱানক বিচাৰি আমি তীৰ্থলৈ যাব নালাগে। কাশী নাযাওঁ, গয়া নাযাওঁ বৃন্দাবন, হয়নে বাৰু? আমি তীৰ্থ ভ্ৰমণ কৰিব নালাগে, আমি হৃদয়ৰ কৃষ্ণকে আমি ভক্তি কৰিব কৈছে। আমাৰ সংস্কৃত শ্লোকত কৈছে ইদম তীৰ্থম ভ্ৰমন্তি তমসা জনা আত্মম তীৰ্থম নাজানন্তে কথম মুখ্য বৰানন। যে আত্মাতে সেইজন বহি আছে, আত্মাতে যে কৃষ্ণ আছে, হৃদয়ত যে আমাৰ কৃষ্ণ আছে, এই কথাটো নজনাৰ কাৰণে মানুহবিলাকে তীৰ্থ বিলাকত ভ্ৰমণ কৰি থাকে, পৰশুৰাম কুণ্ড যায়, হয়নে বাৰু? আমাৰ মানুহবিলাক আগতো বাছ ৰিজাৰ্ভ কৰি কৰি দেওপানীলৈ যায়, হয়নে? আগেতো বহুত দেওপানী বাছ ৰিজাৰ্ভ করছিল, হয়নে বাৰু? পরশুরাম কুণ্ডই যাব লাগে, ওখানে ভগবানটা আছে না। কিন্তু ভগবান যে আমাদের হৃদয় আছে এই কথাটা কোনদিনও আমাদের উপলব্ধি হয় না। এখানে বলে না যাও কাশী, না যাও বৃন্দাবন, যাহা বিছালো আসন ওহি মেরি অবিনাশী। আপনি অবিনাশীক বিচাৰি বাহিৰলৈ যাব নালাগে। আমাৰ গুৰুজনাই কৈছে অ দেৱৰ ঈশ্বৰ হৰি তাঙ্ক মহা যত্ন কৰি লয়ো এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নলাগে দূৰক যাইবে আশা কৰি হবাৰু হিয়াত। আমাৰ গুৰুজনাই ভগৱানক আমাক ক'ত দেখুৱায়? হৃদয়ত দেখাইছে। আৰু এই হৃদয়ত যেতিয়া আপুনি ঈশ্বৰক স্মৰণ কৰিব, চিন্তন কৰিব, মনন কৰিব, ভগৱন্তই আপোনাক কৃপা কৰি হৃদয়তে দৰ্শন কৰিব। আৰু যিদিনা হৃদয়ত ভগৱান নাই, কোনোবা একটা মাটিৰ মানে মূৰ্তিয়ে আছে ভগৱান,
কোনোবা গাছের গুড়িয়ে ভগবান আছে, হয়নি বাৰু? গছৰ গুড়িত ভগবান আছে, হয়নি বাৰু? কোনোবা মূর্তি এটা সোমাই আছে, কোনোবা নামঘর একটাই ঢুকে আছে, কোনোবা মন্দির একটাই আছে। এইবুলি যেতিয়া আমাৰ ভাৱটো আহি থাকিব, তেতিয়া আমাক ভগৱানে কেতিয়াও হৃদয় দেখা নাপায়। সেইকাৰণে কৈছে কৰ্মত বিশ্বাস যাৰ জ্ঞাত থাকুত হৰি, হয়নে? কৰ্মত বিশ্বাস যাৰ জ্ঞাত থাকুত হৰি আতিশয় দূৰসন্ত, দূৰতো বিদূৰ সন্ততা। ভগৱানটো আমাৰ হৃদয়ত আছে, কিন্তু কৰ্মত তেওঁৰ বিশ্বাস আছে। কৰ্ম মানে কি? যাগ যজ্ঞ পূজা পাঠত দান ব্ৰতত তেওঁৰ নিষ্ঠা আছে। ভগৱান কৈছে মইতো কৰ্মতো বিশ্বাস যাৰ জ্ঞাত থাকুত হৰি আতিশয় দূৰ সন্ততা, দূৰতো বিদূৰ সন্ততা, তেওঁক এৰিয়ে দিয়ে ভগৱান, হয়নে বাৰু? অহংকাৰো থাকোঁতেও সাক্ষাতে কৃষ্ণক পায়, শ্ৰৱণ কীৰ্তন ধৰ্ম যায়। যদি কেনেবাকে আপোনাৰ মোৰ অহংকাৰো আছে, সেইবুলি ভকতক অহংকাৰ কৰিব নোপোৱা নাই। আমাৰ মানুহে আকৌ ভকতক অহংকাৰ বেছি কৰে, হয়নে বাৰু? ভকতক অহংকাৰ কৰিলে আমি পতিত হমেই, আমি নৰকলৈ যাম। সেইকাৰণে ভকতক কেতিয়াও দুখ লগাব নালাগে। গতিকে আপুনি পাপী হয়, আপুনি যিয়ে হওক ডাইৰেক্ট ভকতক জনাব, ডাইৰেক্ট আপুনি ভগৱানক জনাব, প্ৰভু মই পাপী হয়, মই দুৰাচাৰ হয়, যি হয় মই তোমাৰ হয়। তেনেকুৱা ৰূপত যদি আপুনি সম্পূৰ্ণৰূপে চাইলেণ্ডাৰ হ'ব পাৰে, আশ্ৰয় ল'ব পাৰে, তেতিয়া ভগৱানে ক'ব মোৰ ওচৰত আহিছে। যেতিয়া ভগৱানে কৈছে নকৰিবা ভয় কৰো অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। তই ভয় নকৰিবি, তোমাৰ যিমান পাপৰ পৰা মই উদ্ধাৰ কৰিম, তোমাক নিষ্ঠা কৰিম, তুমি কিন্তু মোৰ ওচৰত আহিবা। জীৱবিলাকক মাতিছে ভগৱান, কিন্তু ভগৱন্তক জীৱবিলাকে পিঠি দি থাকে। ধন টকা পইচা ঐশ্বৰ্য বিভূতি যেতিয়া হৈ যায়, বুজি পাইছেনে? তেতিয়াই মানুহৰ অহংকাৰ জন্ম হয়। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। ধন টকা পইচা ঐশ্বৰ্য বিভূতি যেতিয়া ভগৱানে দি দিয়ে, তেতিয়াই মানুহৰ অহংকাৰ হয়। সেইকাৰণে ভকতে কেতিয়াও বেছি ধন বিচাৰিবও নালাগে। ৰাম নমাংগু ভোগ ভোগ নলাগে মুক্তি, তোমাৰ চৰণে মাগো থাকো ভকতি। ৰাম মুখে লোক নাম মোৰ, বৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম থাকো কথা। সজ্জনৰ সমনগু সুখ লক্ষণে, এলেকে প্ৰসাদ মাগো তোমাৰ চৰণে। মহাদেৱ দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰিছে, সাংঘাতিক প্ৰাৰ্থনা। অষ্টম স্কন্ধত আছে। ভাল মহাদেৱে প্ৰাৰ্থনা কৰিছে, কি বুলি কৈছে? মহাদেৱ যিজন শিৱ বুলি কৈছে, যিজন সংহাৰ কৰে, যি বিনাশকাৰী দেৱতা, যিজন এই ব্ৰহ্মাণ্ডখন বিনাশ কৰিব পাৰে, তেওঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, প্ৰভু মোৰ অহংকাৰ হয়, প্ৰভু তুমি মোক ক্ষমা কৰা প্ৰভু। তেওঁ কৈছে নমাংগু হুক ভোগ, মোক সুখ ভোগ নালাগে প্ৰভু, নমাংগু হুক ভোগ নালাগে মোক, যদি মোক মুক্তিও নালাগে প্ৰভু। মহাদেৱে কৈ আছে। আপোনালোক ভাগৱতৰ অষ্টম স্কন্ধ পঢ়িব, তাত ইমান সুন্দৰকে দিছে। শিৱৰ অভিমান হ'ল ভগৱানৰ ওচৰত মোহিনী ৰূপটো চাবলৈ গ'ল। শিৱই মানা কৰিলে, তোমাৰ নিচিনা মহাযোগীয়ে কিয় মোহিনী ৰূপ চাব লাগে? তুমিতো নিৰন্তৰ মোৰ নাম লৈ থাকা, 10,000 কৰোড় বছৰ তুমি তপস্যা কৰি থাকা ৰাম নাম, আৰু তুমি মোৰ মোহিনী ৰূপটো কিয় চাব লাগে? আৰু কেনেবাকে যদি তুমি মোহিনী ৰূপটো চাই কিনে তুমি যদি বিমোহিত হৈ যোৱা, মোহিত হৈ যোৱা, গোটেই জগতখন তোমাক হাঁহিব। শিৱক মানা কৰিছে, শিৱই নামানে। পাৰ্বতীক লগত লৈ গৈছে, প্লিজ কৃপা কৰি বোলে মোহিনী ৰূপটো মোক এবাৰ দেখুৱাই দিয়া। ভগৱান কৈছে যে ঠিক আছে, অকে। তেওঁ ভগৱানক চেলেঞ্জ কৰিছে, জগতৰ ঈশ্বৰ, যি কালৰো কাল, যি মহাকাল, যি সৃষ্টি স্থিতি অন্তকাৰী দেৱতা, যিজন সকলোৰ হৃদয়ত থাকে,
যিমান জীৱবিলাকক যোনে পালন কৰি আছে সেইজন পৰম ঈশ্বৰ প্ৰভু ভগৱন্ত পৰম ব্ৰহ্ম নাৰায়ণক চ্যালেঞ্জ কৰিছে। চ্যালেঞ্জ কি বুলি কৈছে জানেন? এই ৰাম মহাযুগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময়ী দেখো কি কৰিতে পাৰে মায়া। শিৱই কৈছে বোলে মহাযুগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো কি কৰিতে পাৰে তোমাৰ মায়া। তোমাৰ স্ত্ৰী মায়াই মোক কি কৰিব? মই সকলোকে বোলে ব্ৰহ্মময় দেখিছো, ঈশ্বৰময় দেখিছো, তোমাকে দেখি আছো। স্ত্ৰীৰ মায়াই মোক কি কৰিব? তেতিয়া ভগৱান গম পাই গল যে শিৱৰ অকমান অহংকাৰ হল, ইয়াক সাৰ্জিকেল চিকিৎসা কৰি দিয়াই ভাল মানে। ভকতৰ যদি অভিমান হয়, আপোনাৰ মোৰ অভিমান হব পাৰে দেই, ধ্যান দিয়ক। আপোনাৰো অভিমান হব পাৰে, ৰাতি বাপে অভিমান কৰিব পাৰে বৰ ধুনীয়া মোৰ গুণখন চাল কৃষ্ণ। হৰিদাসী বাবু অভিমান আহিব পাৰে বোলে বৰ ধুনীয়া, মোৰ নিচিনা ভাগৱতৰ ব্যাখ্যাকাৰো ইয়াত নাই। ধনৰ অভিমান হব পাৰে, বিদ্যাৰ অভিমান হব পাৰে, যিকোনো বিষয়ত উপ অভিমান হব পাৰে। ভগৱানে কৈছে মোৰ ভকতৰ যেতিয়া অভিমান হয় এই ভকতজনক মই সাৰ্জিকেল চিকিৎসা কৰিম বুলি কৈছে। ও হৰি আপোনাৰ মোৰ পৰীক্ষা হল, আকৌ ধুৱাই পখলাই ভগৱানে নিজৰ ওচৰত লৈ যায়, লৈ লৈ তোলাত লৈ যায়, ভগৱানে তোলাত লৈ। সেইকাৰণে কৈছে শিৱই বোলে মহাযুগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া। এতিয়া ভগৱান শিৱৰ কাৰণে কিন্তু এজনী স্ত্ৰী ৰূপ লবলগীয়া হয়, মোহিনী ৰূপ আকৌ হৈ গল। ধুনীয়া বিউটিফুল এগৰাকী, এনেই কৃষ্ণ ইমান ধুনীয়া হয় না? কোটি কোটি সূৰ্য তীৰ্থৰ দেৱতা বোলে ভগৱানৰ ৰূপটো চাই কিনি বিমানৰ পৰা ধৰি ধৰি পৰি যায়। ব্ৰহ্মা আদি কৰি দেৱতাই বোলে ভগৱানৰ ৰূপটো চাই কিনি বিমানৰ পৰা বেহুচ হৈ পৰি যায়। কেনেবাকে যদি নাৰীৰ ৰূপ লৈ কিমান ধুনীয়া হব আপুনি চিন্তা কৰক। ও হৰি যদি স্ত্ৰীৰ ৰূপ লৈ যায় কৃষ্ণ কিমান ধুনীয়া হব আপোনালোক ভাবক। ইমানেই ধুনীয়া ভুৱন মোহিনী ৰূপ লৈ ললে শিৱৰ আগে আগে খোজকাঢ়ি কাঢ়ি গৈ আছে। ভগৱান পাৰ্বতীক লৈ গৈছিলে চাবৰ কাৰণে, সেই ৰূপটো পাৰ্বতীক পাহৰি গল। পাৰ্বতীক পাহৰি গল, সেই মোহিনী ৰূপৰ ভগৱান বিষ্ণুৰ পিছে পিছে খেদি খেদি গৈছে আৰু মোহিনীক কৈছে হে দেৱী মই তোমাক পাটৰাণী বনাই দিম, মই তোমাক পাটৰাণী বনাম আৰু তোমাৰ গাঠি বনাই দিম বোলে পাৰ্বতীক। ও হৰি সেই বুলি কৈছে। ভগৱানে মুখ ঢাকি ঢাকি আহিছে, এইটাই শিৱ ভগৱান, ইয়ে শিৱ। ইয়াৰে এটা অৱস্থা আৰু সাধাৰণ মানুহৰ কি হব পাৰে? শিৱৰে এইটো অৱস্থা, আপোনাৰ মোৰ কি হব? সেইকাৰণে ভকতক একেবাৰে হুঁচিয়াৰ থাকিব লাগে। প্ৰত্যেকটা ব্যৱস্থাত, প্ৰত্যেকটা অৱস্থাত আপুনি যেতিয়া কৃষ্ণ চৰণত মতিটো থাকিব, কৃষ্ণই আপোনাক সকলো কামৰ পৰা ৰক্ষা কৰে। ভগৱান সেই অৱস্থাটো হয়তো আপোনাৰ মোৰ আহিব পাৰে। গতিকে কলিযুগ হয়, কলিযুগত বোলে সকলোৰে ইয়াত কলিৰ মহিমা আছে। স্ত্ৰী সকলো পৰপুৰুষত মতি হব বুলি কৈছে কলিযুগত। ও হৰি আৰু পুৰুষ সকলো নিজৰ স্ত্ৰী ত্যাগ কৰি পৰপুৰুষক এই পৰ স্ত্ৰীক তাৰমানে দৃষ্টি দিব বুলি কৈছে। এইটো হৈ আছে, হৈ গৈছে। কিন্তু যিজন একান্ত ভকত, সেই ভকতজনক কিন্তু ভগৱানে ৰক্ষা কৰিব। সেইকাৰণে আমি যিমান পাৰো ভকতৰ সংগ ল'ব লাগিব, খেদি বুলি তথাপি। আৰু সেইজন ভকতক ভগৱানে যেনে তেনে কৰি হলেও ৰক্ষা কৰিব। গতিকে শিৱই কৈছে মহাযুগ বলে শুদ্ধ কৰি আছো কায়া ব্ৰহ্মময় দেখো কি কৰিতে পাৰে মায়া। আৰু যেতিয়া ভগৱানে শিৱক মানে মোহিত কৰি দিলে, তেতিয়া শিৱৰ মানে চেতন আহি গল। শিৱই কৈছে এই ৰাম কটাই ক্ষত স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি
এগুটা ডিম্বরুময় রুদ্র এক গুটি শিৱই কৈছে বোলে কটাক্ষতে স্ৰজন্ত ব্ৰহ্মাণ্ড কোটি কোটি এগুটা ডিম্বরুময় রুদ্র এক গুটি মই এটা রুদ্ৰৰ মাত্ৰ গুটি তুমি দেখোন বোলে কটাক্ষতে এনেকুৱা কেৰাহীকে চালে কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে হয়নে বাৰু শিৱই কৈছে বিষ্ণুৰ আগত মই পৰম অজ্ঞানী যিনি লুমায়াক বুলি কইলু গৰ্ববাণী কি কৈছে বিষ্ণুৰ আগত মই পৰম অজ্ঞানী যিনিলু মায়াক বুলি কইলু গৰ্ববাণী গতিকে প্ৰভু মোক ক্ষমা কৰি দিয়া বুলি যেতিয়া প্ৰাৰ্থনা কৰিছে স্তুতি কৰিছে তেতিয়া ভগৱন্ত শিৱক আকৌ সেই চতুৰ্ভুজ ৰূপটো দেখুৱালে আৰু শিৱক আশীৰ্বাদ দিছে তেতিয়া পাৰ্বতীক শিৱই বুজাইছে যে হে পাৰ্বতী হে ৰাম যত দেখা চৰাচৰ হৰি মই নিৰন্তৰে হৰি বিনে নাহি খে পৃথক যিজন ভকতিহীন সি দেখে হৰিক ভিন্ন হৰিৰ মায়ায়ে তাক মোহে এতিয়া আমি আই মাতৃ সকলোকো কৃষ্ণ ধৰি দেখিব লাগে হয়নে বাৰু ভগৱানৰে ৰূপ বুলি চাব লাগে আমি সকলোৰ হৃদয়ত যেতিয়া কৃষ্ণক দেখিম আই মাতৃ সকলৰ যেতিয়া আমি চৰণ চিন্তা কৰিম তেতিয়া আমাৰ সেই অজ্ঞান আধাৰ বিলাক আমাৰ দূৰ হৈ গুচি যাব আৰু যেতিয়া আমি শুদ্ধ জীৱ হ'ম আৰু এই শুদ্ধ জীৱ হলে মানে আমি ভগৱন্তৰ গুণনাম কৰি শ্ৰৱণ কীৰ্তন কৰি আমি বৈকুণ্ঠলৈ যাবলৈ ভগৱন্তে আমাক কৃপা কৰে গতিকে কৃপালু বাপে সমস্ত নামৰ মহিমা সিমানে অজামিল কি কৰিলে অন্তিম সময়ত পুত্ৰৰ নাম ল'ৰাৰ নাম নিজৰ পুত্ৰৰ স্নেহ কৰি মাতিলে জমদূত তিনিটা ধৰি ল'লে তেওঁ নৰকৰ পৰা নিস্তাৰ হ'ল গতিকে অকণমান আৰু পাঠভাগী আছে ইয়াতে পাঠভাগী ৰাখিব সময়ৰ প্ৰতি ৰাখি কৃষ্ণ ৰাখিব লাগিব ভূত দেখিবাৰ জানা মোৰ মহিমা পাপৰ অন্তক কি কৰিব নামক নামেহে মুখৰ হিমা যাক হব নাই পাতকি লোকত অংগ দি জামিল অশ্ৰদ্ধায়ে নাম মৰন্তে স্মৰন্তে তাকো বৈকুণ্ঠ নিল দৃঢ় বিশ্বাসে যিজনে লইলে ক কৃষ্ণ কয়ে ক জানি নিজ ধৰ্ম সততে মুখত নামৰ নেৰে কীৰ্তন তাহাৰ মহিমা কহি নপাও হিমা কহিলো স্বৰূপ নিৰূপ কৰিলে অৱশ্য অৱশ্য কৃষ্ণক নিৰন্ত তাৰ কৃষ্ণ আমি আৰু 5 মিনিটহে আপোনালোকৰ মাজত দুই এষাৰ কম বিশ্লেষণ কৰিম আৰু গাড়ীৰ পিছফালে লিখা থাকে আকৌ আহিম কেতিয়াবা গতিকে এতিয়া সময়ৰ প্ৰতি লক্ষ্য ৰাখি দিন ছুটি আমি কিবা এটা পাপ হৈ গ'ল আমাৰ মাজত হয়নে বাৰু পাপ হোৱাৰ পিছত যদি আপোনাৰ অনুতপ্ত হৈছে এই অনুতপ্ত হোৱাৰ লগে লগে আপোনাৰ আধা আধি পাপ নষ্ট হৈ যায় 50% পাপ নাইকিয়া হৈ যায় বুজি পাইছে সেইকাৰণে পাপ কৰিছো আমি অনুতপ্ত কৰিব লাগে যদি মোৰ পাপ হৈছে মোৰ অনুতপ্ত কৰাৰ লগে লগে হয় মোৰ ভুল হৈছে প্ৰভু কৃষ্ণক ক'ব ভকতক ক'ব যে প্ৰভু মোৰ ভুল হৈছে অপৰাধ হৈছে মই মহাপাপী গতিকে আপুনি মোক ক্ষমা কৰিব প্ৰভু
সেইকাৰণে পতিতপাবন ভগৱানৰ নাম হৈছে পতিতপাবন পতিতকো পাবন কৰে পাবন মানে গংগা আৰু ভগৱানৰ নাম হ'ল পতিতপাবন পতিতকো যিজন নিষ্ঠাৰ কৰে সেইজনে পাব ঈশ্বৰ কৃষ্ণ সেইকাৰণে ভকত হলে আমি কিছুমান আমাৰো ব্যৱহাৰিক জীৱনত পাপ পুণ্য হৈ যায় কেতিয়াবা জানি শুনি পাপ কেতিয়াবা নজানিও পাপ গতিকে যেতিয়া আমি অনুতপ্ত হওঁ যে প্ৰভু মোৰ পাপটো হৈ গ'ল প্ৰভু আপুনি কিন্তু কৃপা কৰিব সম্পূৰ্ণৰূপে যেতিয়া আমি আশ্ৰয় ল'ম আকৌ নামত তেতিয়া ভগৱানে কিন্তু ক্ষমা কৰিব কিন্তু নামে আকৌ বোলে মই নাম লোৱালো পাপৰ পৰা মুক্ত হলো আৰু পাপ কৰি আছে হয় নে বাৰু বলেৰে যদি পাপ কৰি থাকে যে আৰু বোলে নাম এষাৰ গোৱাম আৰু শুদ্ধ হৈ যাম তেতিয়া ভগৱানে কৈছে যে এনেকুৱা নাই চলবে বুজি পাইছে ভগৱানে কৈছে যে তোমাক ভালকে পানিশমেন্ট এটা দি দিম সেইকাৰণে ভগৱন্তৰ ওচৰত চতুৰালি নাই চলবে ভগৱান আমাতকৈ ডবল চতুৰ ভগৱানৰ চকুটো চাৰিওফালে আছে কাৰণ হৃদয়তে তেওঁ বহি আছে নে আমি আধাৰ ঘৰত পাপ কৰিছো ভগৱানৰ চকু আছে নে আধাৰ ঘৰতো আমাক ভগৱানে চাই আছে আপুনি নাভাবিব যে ভগৱানটোৱে আমাক চোৱা নাই গীতাত অৰ্জুনক কৈছে হে অৰ্জুন এ ৰাম সমস্ত প্ৰাণীৰ মই আত্মায় অন্তৰ্যামী শুভা শুভ ফল দাতা সাক্ষী ৰূপে স্বামী কি কলে যে সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী মই সাক্ষী ৰূপে বহি আছো নাভাবি বোলে মই নাই আধাৰ ঘৰতো মই তোমাক চাই আছো কিন্তু তুমি পাপ কৰিবা তোমাৰ শৰীৰে ভোগ কৰিব মোৰ লগত কানেকশ্যন নাই তুমি পুণ্য কৰিবা তোমাৰ শৰীৰত ভোগ কৰিব কিন্তু মোক এটা বস্তু তুমি অৰ্পণ কৰিব লাগিব তোমাৰ মই এটা বস্তুহে চাম তুমি ভকতি কিমান কৰিছা এই ভকতিটোহে মই গ্ৰহণ কৰিবি পাপ কৰিবি তুমি ভুগিবা পুণ্য কৰিবা তুমি ভুগিবা মোৰ লগত কানেকশ্যন নাই মই কি কৰিম পাপ আৰু পুণ্য তোমাৰ যে যথামম প্ৰপদ্যন্তে তথাম্য ভজামহম যোনে জৈসা কৰ্ম কৰিব এনেকৈ ফল পাব जैसा कर्म करेगा ऐसा फल देगा भगवान यही है তুমি পুণ্য কৰিবা তুমি ফলটো পাবা তুমি ভাল কাম কৰিবা তুমি সৎ কাম কৰিবা সৎ ফল পাবা তুমি যদি পাপ কৰিবা তুমি যদি কৰবাত চুৰ কৰিবলৈ যাবা তো দণ্ডাটো কোনে খাব তুমি তোমাৰ নিজৰ শৰীৰটোৱে আত্মা কোনো বস্তুৱে চুবই নোৱাৰে ভগৱানৰ কোনো বস্তু চুব নোৱাৰে ভগৱানে কৈছে মইতো দুখ নাপাম নহয় মই যদিও তোমাৰ হৃদয়ত আছে মুক্ত দুখ গুণে চুবও নোৱাৰে গতিকে পাপ কৰিব তোমাৰ শৰীৰে ভোগ কৰিব সেইকাৰণে আমি যে আজি পাপ কৰিলো কিবা এটা পাপ কৰিছো আপুনি নাভাবিব যে এই জন্মত বোলে মই সেই ফলটো নাপাম হয়তো আপুনি জনম জনমত কৰবাত হলেও আপোনাক সেই কৰ্মৰ ফলটো ভোগ কৰিব লাগিব কিন্তু ভকত হলে অকণমান ৰেহাই দিয়া ও হৰি অকণমান ৰেহাই কিন্তু কৰ্মৰ ভোগটো আপুনি ভুগিব বুজি পাইছে নে কথাটো গতিকে সেই কৃপালু বাবাই সমস্ত সেইকাৰণে জীৱবিলাক আমি কি কৰিব লাগিব নামত আশ্ৰয় ল'ম আৰু নামত যেতিয়া আশ্ৰয় ল'ম পাপৰ বোলে আলুটোকো উভাঞ্জি দিয়ে উভাঞ্জি মানে উঘাৰি পেলাই দিয়ে আমাৰ যদি পাপৰ মানে আলু উভঞ্জে বুলি কয় মানে আলু যদি গছ এজোপা যদি আলুটো আছে আলুটোকে যদি উঘাৰি দিয়ে পেলাই দিয়ে আৰু গছ হোৱাৰ কোনো সম্ভাৱনা আছে জানো যে এই নাম বস্তুৱে আমাৰ মানে পাপৰ আলু উভঞ্জে বুলি কৈছে আজি নাম গালে কিন্তু সুদৃঢ় বিশ্বাস ল'ব লাগিব নামটো যে সুদৃঢ় বিশ্বাস বুলি কৈছে ইয়াত কৈ দিছে কৈ দিয়ক সুদৃঢ় বিশ্বাসে যিজনে লয় দেখো কৃষ্ণত এক হৰণ জানি নিজ ধৰ্ম সততে মুখত নামৰ নেৰেখিত এতিয়া আমি সুদৃঢ় বিশ্বাসে লৈছো নাম বিশ্বাস আগত তিন প্ৰকাৰ অকল বিশ্বাস দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস এতিয়া আমি আপুনি কোন বিশ্বাসে নাম লৈ আছে সুদৃঢ় বিশ্বাসে লৈছে দৃঢ় বিশ্বাসে লৈছে নে অকল বিশ্বাসৰ নাম লৈছে নে 4 নম্বৰ বিশ্বাসত লৈছে অন্ধ বিশ্বাসত আপুনি মই শৰণ ললো কৃষ্ণ
মানে বাৰু আপোনাৰ মোৰ হৰণ হ'ল বোলে নামও গাই আছো হৰণও ললো কৃষ্ণ এদিকে একটা তাবিজ পিঁধেছি এদিকে একটা আংটি পিঁধেছি এদিকে 5টা আংটি কি রকম মানুষ বলে হরণও লিলি তুই তাবিজকেও বিশ্বাস করছি ঈদকেও করছি উদ্যোগ করছি ভগবান দেখছে কি রকম মানুষ রে ই তোমার উপরে কাই বাক্য মন কাই মানে দেহাটো ভগবানক বিক্রি করে দিল মনটো ভগবানক বিক্রি করে দিল বাক্যটো ভগবানক বিক্রি করে দিয়ার পিছতো যদি আমি আংটি পিঁধে আছি বলে তাবিজ দিয়ে আছি রশি বাঁধে আছি আমাদের কিছুমান ভগত গীতা দেখবি হ্যাঁ না হরণ লিয়ার পিছেও আংটি তাবিজ রশি মানে ভগবানে কৈছে যে রাখে হরি মারে কোন মারে হরি রাখে কোন হরিয়ে না রাখিলে আপোনাক জড়িয়ে রাখিব পাৰিবনি ভগৱান কৃষ্ণই কৈছে মই যাক মাৰিম কোনো শক্তিয়ে তাক মাৰিব নোৱাৰে এই ৰাখিব নোৱাৰে আৰু যাক মই ৰক্ষা কৰিম কোনো শক্তিয়ে তাক বচাব নোৱাৰে পাৰিবনে যদি কৃপালু বাপাই আপোনাক আমি সুদৃঢ় বিশ্বাসে ভগৱানক ভক্তি কৰো আজিৰ পৰা কোনবাৰ যদি তাবিজ আছে আঙঠি আছে সব দলিয়াই পেলাই দিব হে কৃষ্ণ মই তোমাৰ বিক্ৰী হ'ব লাগিব সেইকাৰণে কৈছে হে ৰাম আতুৰ ভৈলো হৰি বিফলে কৰি উদ্ধাৰ মুখ শৰণ কমলে নাম ধন দিয়া কিনা কিনাব আন ধন নলাগয় নাম ধন বিনা যিদিনাখন হৰণ ললো আমি কি বিচাৰিলো আতুৰ ভৈলো হৰি বিষয় কৰিও উদ্ধাৰ মুখ শৰণ নাম ধন দিয়া কিনা কিনা বনমালি আন ধন নালাগে নাম ধন এতিয়া নাম ধন বিচাৰিলো আৰু কি এতিয়া যেতিয়া হৰণ ললো নাম ধন পাহৰি কিনি কি বিচাৰিছো মোৰ বোলে 3 মহল বিল্ডিং হৈ যাক লাক্সারি গাড়ী হৈ যাক হয় না বাৰু এই এৰিয়াটাৰ ভিতৰত মই সবচে ডাঙৰ ধনী মানুহ হৈ যায় হয় না বিচাৰিছিলো কি হৰণ লওঁতে আৰু বিচাৰিছো যেতিয়া নাম ধন হৰণ লোৱাৰ পিছত বিচাৰিছো তো ভগৱানে সেই জীৱবিলাকক অকমান কষ্ট দিয়ে পানিশমেন্ট বৰ ডাঙৰ ডাঙৰ শাস্তি আছে গতিকে এই শাস্তিবিলাক আমি মনত কৰি পুৰীৰ ভৱিষ্যতে আমি নাম পালন কৰিব লাগিব কৃপালু বাপাই সমস্ত ইয়াতে আমি সেট কৰিছে ইয়াতে ৰাখি দিম আৰু সময় সুবিধা কেতিয়াবা হলে আপোনাৰ খবৰ মাজত কৃষ্ণ ৰাম হিতু ভকতৰ মাধৱ মৰিবে নলাগে জীবন্তে পাইলে মুকুতি সমস্তে শাস্ত্ৰৰ চাৰিও বেদৰ ৰাম ৰাম পঢ়িলো তত যুৱতী জ্ঞানী কৰ্মী জনে নজানে না